ৰাতিপুৱা শোৱাৰ পৰা উঠিলোঁ, উঠাৰ পিছতে মানুহজনে মোৰ কাৰণে খাবলৈ চাহ আৰু পৰঠা লৈ আহিছে আৰু মৰিগাঁৱৰে কোৱালিটি হোটেল বোলা হোটেলখনৰ পৰা আনিছে আৰু খাবলৈ একচুৱেলি ভালেই লাগিছে। আৰু ইয়াত একচুৱেলি একো নাই কি বনাবলৈ কাৰণে, যিহেতু ইয়াত থাকাই নহয়তো একো বনোৱা সামগ্ৰীও নাই, সেইকাৰণে বাহিৰৰ পৰাই আনি খাইছোঁ। আৰু ঘৰ বাৰী ইমানেই বেছি লেতেৰা হৈ আছিলে, যিহেতু মানুহেই নাথাকে, সেইকাৰণে মই ভালদৰে ঘৰ চৰ চাফা কৰি ল'লোঁ। একদম ধূলি পৰি আছিলে আৰু আমাৰ বিয়াৰ ফটোখনো ইয়াত ৰাখি থৈছে আম্মাই, তো মই সেইটো ধুনীয়াকৈ মুচি থৈ দিলোঁ। আৰু এই দল এটা চাওকচোন ইমান কিউট। আৰু তাৰপিছত মই গ'লোঁ আম পাৰিবলৈ, যিহেতু ওচৰতে আম গছ এজোপা আছে, তো মই ওপৰলৈ উঠি গ'লোঁ আম পাৰিবলৈ কাৰণে। আৰু মানুহজনে চাওকচোন কেনেকৈ ধুনীয়াকৈ আম ছিগি আছে, ওচৰৰ পৰাই ছিগিব পাৰিছে আৰু বাকীখিনি আমাৰ আব্বাই পাৰি দিছে ধুনীয়াকৈ। আৰু মই তাতে আকৌ অকণমান ওপৰলৈ গ'লোঁ যাতে আম হাতেৰে ছিগিব পাৰি। তাৰপিছত গৈ দেখিলোঁ আম তেনেকৈ নায়েই ওচৰত, আৰু কেইটামান ছিগিলোঁ। আৰু সন্ধিয়া হ'ল যিহেতু আমি ওলাই আহিলোঁ ঘৰলৈ নগাঁও, আৰু আহি ঘৰতে ৰেষ্ট কৰিলোঁ অকণমান। থেংক ইউ ফৰ ৱাচিং।